নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ ২২ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ পুৰুষঃ চ পৰঃ পাৰ্থ ভক্ত্যা লভ্যস্তনন্যয়া यस्यान्तः स्थानि भूतानि येन सर्वमिदं ततम। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ সকলোতকৈ শ্ৰেষ্ঠ সেই পৰম পুৰুষ পৰমেশ্বৰক এক ঐকান্তিক ভক্তিৰ বলেৰে লাভ কৰিব পাৰি। যদিও তেওঁ নিজৰ পৰম ধামত বাস কৰে তথাপি তেওঁৱেই সকলোকে আৱৰি আছে আৰু সকলো বস্তুতে তেওঁৰ গতি বা তেওঁ সকলো বস্তুৰ গাতে সোমাই আছে বুলি ইয়াতে উপস্থাপন কৰিছে ভগৱান শ্ৰীকৃষ্ণই পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰা অনুসৰি যি কৃষ্ণৰ বাসস্থান গোলক বৃন্দাবন পৰম পুৰুষ কৃষ্ণৰ যি মুখ্য কেন্দ্ৰ সেই কেন্দ্ৰৰ কথা ইয়াতে লক্ষ্যস্থান হোৱাৰ কথা আমাক অৱতাৰণা কৰিছে। আৰু ব্ৰহ্ম সংহিতাত উল্লেখ কৰা অনুসৰি যি পৰম পুৰুষ পৰমেশ্বৰৰ পৰম ধাম আনন্দ চিন্ময় ৰস অৰ্থাৎ এনে এখন ঠাই য'ত সকলো বস্তুৱেই অপাৰ্থিব আনন্দেৰে ভৰপূৰ। তাত যিমানখিনি বৈচিত্ৰ্য দেখা পোৱা যায় সেই সকলোবিলাকে অপাৰ্থিব আনন্দৰ ৰসেৰে পৰিপূৰ্ণ। তাত এটাও পাৰ্থিব বস্তু নাই। তাত যি বস্তুৰ বৈচিত্ৰ্য দেখা যায় সি পৰম পুৰুষ পৰমেশ্বৰ নিজৰে দিব্য আত্মত বিস্তৃত হৈ থাকে। কাৰণ পূৰ্বৱৰ্তী অধ্যায়ত বা সপ্তম অধ্যায়ত কৈ অহা হৈছে যে ভগৱানৰ অন্তৰংগ শক্তিৰ বলতে ইয়াৰ সকলো বস্তু প্ৰকাশিত হয়। অৰ্থাৎ আমাৰ জগতৰ যি প্ৰতিপদ বস্তু আছে সকলো বস্তু ভগৱানৰ অন্তৰংগ শক্তিত প্ৰকাশিত হয়। আৰু তেওঁৰ যি চিন্ময় স্বৰূপ সেই চিন্ময় স্বৰূপৰ ৰূপতে তেওঁৰ যি গোলক বৃন্দাবন তেওঁৰ যি স্বৰূপৰ যি আধাৰ সেই আনন্দেৰে তাত ভৰপূৰ হৈ থাকে আৰু তেওঁৰ চিন্ময় ৰূপত আত্মবিস্তৃতি হৈ থাকে বুলি তাত ইয়াতে প্ৰকাশ কৰিছে। আৰু পাৰ্থিৱ জগতখনৰ যি প্ৰসংগত এটা উল্লেখনীয় কথা উল্লেখ কৰিছে তেওঁৰ অপৰা শক্তিৰ এই জড়জগতকে ধৰি সকলোকে আৱৰি থাকে বুলি ইয়াতে উল্লেখ কৰিছে। গতিকে তেওঁৰ পৰাশক্তিৰ পৰা যি অপৰা শক্তিৰ বলেৰে পাৰ্থিৱ অপাৰ্থিৱ এই উভয় জগততে তেওঁ সৰ্ববিৰাজমান সেই কথাও ইয়াতে উল্লেখ কৰিছে। য়স্যান্তঃ স্থানী বুলি উল্লেখ কৰা যি শ্লোকৰ ক্ষুদ্ৰ পংক্তি তাত উল্লেখ কৰিছে যে সকলো বস্তুৱেই তেওঁক আশ্ৰয় কৰি থাকে। তেওঁৰে পৰা শক্তিৰ অথবা অপৰা শক্তিক আশ্ৰয় কৰি থাকে। এই দুটা শক্তিয়ে ভগৱানে সকলোকে আৱৰি ৰাখে। অৰ্থাৎ পৰা আৰু অপৰা শক্তিৰ মাধ্যমেৰে ভগৱানৰ গোটেইখিনি কাৰ্য নিয়ন্ত্ৰিত হয় বা ভগৱানে সকলোকে নিয়ন্ত্ৰণ কৰি ৰাখে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত আমাৰ শ্ৰীমদ ভগৱত গীতাত উল্লেখ কৰা অনুসৰি ভাষ্যকাৰে ভগৱানৰ যিবিলাক অংশাৱতাৰ আছে বিভিন্ন বৈকুণ্ঠ ধামত অধিষ্ঠিত হৈ থকা অধিপতি ৰূপে বিৰাজ কৰা যি চতুৰ্ভুজ আৰু তেওঁ পুৰুষোত্তম ত্ৰিবিক্ৰম কেশৱ মাধৱ অনিৰুদ্ধ ঋষিকেশ শংকৰখন প্ৰদ্যুম্ন শ্ৰীধৰ বাসুদেৱ দামোদৰ জনাৰ্দন নাৰায়ণ বামন পদ্মনাভ ইত্যাদি নামেৰে তেওঁ অভিহিত কৰিছে। আৰু সেই নামসমূহৰ প্ৰত্যেকটো নামৰে এটি বিশিষ্ট অৰ্থ আছে। আৰু সেই অৰ্থ গভীৰ নামে আমি বৰ্তমান সময়ত ল'ৰা ছোৱালীয়ে হওক বা আত্মকুটুম্বাৰ যেতিয়া নতুনকৈ জন্ম হয় তেওঁৰ নাম লোৱাৰ বা নাম দিয়াৰ সময়ত এনেকুৱা ধৰণৰ অৰ্থবহুল নাম প্ৰয়োগ কৰাটো আমাৰ কাৰণে শুভ বুলি ইয়াতে ভাষ্যকাৰেও ক'ব বিচাৰে বা ময়ো ক'ব বিচাৰোঁ। আৰু এই প্ৰসংগত ইয়াতে ব্ৰহ্ম সংহিতাৰ পঞ্চম অধ্যায়ৰ ৩৭ সংখ্যক শ্লোকত উল্লেখ কৰিছে যে দৃঢ়ভাৱে প্ৰতিপন্ন কৰিয়েই ভগৱান যদি অনবৰতে তেওঁৰ পৰম ধামত বা গোলক বৃন্দাবনত বিৰাজমান তথাপিও তেওঁ সৰ্বব্যাপক নিৰাকাৰ তেনেহ'লে তেওঁ বাৰে বাৰে সকলো ঠাইতে সকলো কথাকে সুন্দৰভাৱে কেনেদৰে পৰিচালনা কৰিব পাৰে আপোনালোকে প্ৰশ্ন কৰিব পাৰে। কিন্তু তেওঁ সৰ্বব্যাপক সৰ্ববিদ্যমান বুলি সৰ্ববিৰাজমান বুলি ইয়াতে সেইকাৰণে পূৰ্বৱৰ্তী পৰ্যায়তে উল্লেখ কৰিছে। অৰ্থাৎ গোলক এব নিবশ্যখিলাত্মা ভূতঃ। লগতে শ্ৰীমদ ভগৱত গীতাৰ এই বিশিষ্ট শ্লোকভাগীক সমৰ্থন কৰাৰ উদ্দেশ্যে ভাষ্যকাৰে ইয়াতে বেদৰ এটি উদ্ধৃতি উপস্থাপন কৰিছে। সেই বেদৰ উদ্ধৃতিভাগী হৈছে শ্বেতশ্বেতৰ উপনিষদৰ পৰা। শ্বেতশ্বেতৰ উপনিষদ হৈছে তৈত্তিৰীয় সংহিতা অথবা কৃষ্ণ যজুৰ্বেদৰ অন্তৰ্গত। এই শ্বেতশ্বেতৰ উপনিষদৰ ৬ষ্ঠ অধ্যায়ৰ ৮ম সংখ্যক মন্ত্ৰত উল্লেখ কৰিছে যে
পৰাস্য শক্তিৰ বিবিধৈব শ্ৰয়তে স্বাভাৱিকী জ্ঞান বল ক্ৰিয়াচ। অৰ্থাৎ যদিও পৰমেশ্বৰ নিজে বহুত দূৰত অৱস্থিত, তথাপিও তেওঁৰ শক্তিসমূহেই এনে সুদূৰ প্ৰয়াসী যে এই বিশ্ব প্ৰপঞ্চৰ সকলো কাম সেই শক্তিসমূহে নিৰ্ভুলভাৱে নিয়াৰিকৈ চলাই থাকে বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।